নমস্কাৰ, আপোনালোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটি অতিকৈ গুৰুত্বপূৰ্ণ গণিতৰ প্ৰশ্ন আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ। এই প্ৰশ্নটো যোৱা বছৰ ADARE 2.0 দেখিবলৈ পোৱা গৈছে। এই প্ৰশ্নটো হৈছে এখন ট্ৰেইনে 90 কিলোমিটাৰ প্ৰতি ঘণ্টাত চলি থাকিলে আৰু 400 মিটাৰ দীঘল প্লেটফৰ্ম এখন 30 ছেকেণ্ডত অতিক্ৰম কৰিলে ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান হ'ব? অৰ্থাৎ এই প্ৰশ্নটো আমাৰ ট্ৰেইন সম্বন্ধীয় প্ৰশ্ন হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন আগন্তুক পৰীক্ষাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। আহকচোন আজিৰ এই প্ৰশ্নটো আমি সমাধান কৰোঁ। তো আমি জানো যে দূৰত্ব ইকুৱেল দ্ৰুতি পূৰণ সময়, অৰ্থাৎ ডিষ্টেন্স ইজ ইকুৱেল টু স্পীড ইনটু টাইম। তো ইয়াত আমাৰ স্পীডটো দিয়া আছে এছ ইজ ইকুৱেল টু 90 কিলোমিটাৰ প্ৰতি ঘণ্টা। যিহেতু আমাৰ প্লেটফৰ্মখন 30 ছেকেণ্ডত পাৰ হৈ যায়, অৰ্থাৎ টি ইজ ইকুৱেল টু 30 ছেকেণ্ড দিয়া আছে। তো গতিকে আমি এই যিটো কিলোমিটাৰ প্ৰতি ঘণ্টা এইটোক আমি মিটাৰ পাৰ ছেকেণ্ডলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব। তো আমি 90 ইনটু যদি কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা আমি মিটাৰ প্ৰতি ছেকেণ্ডলৈকে আমি কনভাৰ্ট কৰোঁ, তো তেতিয়াহ'লে আমি লিখিব লাগিব 5/18 মিটাৰ পাৰ ছেকেণ্ড। অৰ্থাৎ যদি কিলোমিটাৰ প্ৰতি ঘণ্টাক আমি মিটাৰ প্ৰতি ছেকেণ্ডলৈকে কনভাৰ্ট কৰোঁ, তেতিয়াহ'লে সংখ্যাটোৰ লগত আমি 5/18 মিটাৰ পাৰ ছেকেণ্ডেৰে মাল্টিপ্লাই কৰিম। তো আমাৰ টাইমটো পালোঁ 30 ছেকেণ্ড। এতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম। D ইজ ইকুৱেল টু 90 ইনটু 5/18 ইনটু 30 ইজ ইকুৱেল টু 18। আমি যদি ডিভাইড কৰোঁ 18এৰে, এইটো যাব 5 টাইম। তো 5 ইনটু 5 25 ইনটু 30, এইটো হ'ব আমাৰ মিটাৰ। তো 25 ইনটু 3 75 আৰু এইটো 0। তো 0 আমি টোটেল ডিষ্টেঞ্চ এইটো দি টোটেল পালোঁ কিমান 750। এতিয়া আমাক এটা ডিষ্টেঞ্চ দিয়া আছে 400 মিটাৰ বুলি, প্লেটফৰ্ম এখন পাৰ হৈ গৈছে। অৰ্থাৎ ট্ৰেইনখনৰ টোটেল ডিষ্টেঞ্চ 750। যেতিয়া আমাৰ 400 মিটাৰৰ প্লেটফৰ্মখন পাৰ হৈ যাব, তো আমাৰ এইটো যেতিয়া পাৰ হৈ যাব বুজাব, তেতিয়া আমি বিয়োগ কৰিম। তো ডি টোটেল আছিল ডি টোটেল, তো আমাৰ ডি টোটেল ইজ ইকুৱেল টু 750। ডি টোটেলটো আমি কেনেকৈ পাম? আমি যদি ট্ৰেইনৰ দৈৰ্ঘ্যটো আমি L1 বুলি কওঁ আৰু প্লেটফৰ্মৰ দৈৰ্ঘ্যটো L2 বুলি কওঁ, তেতিয়া আমি 750 পাম। তো তেতিয়া L1টো আমি নাজানো, যিটো আমাৰ ট্ৰেইনৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব। L1 প্লাছ আমাৰ প্লেটফৰ্মৰ দৈৰ্ঘ্য আছে 400 ইজ ইকুৱেল টু 750। তো আমি L1টো পাম 750 মাইনাছ 400 ইজ ইকুৱেল টু কিমান হ'ব? এইটো 350 মিটাৰ। অৰ্থাৎ আমাৰ ট্ৰেইনখনৰ দৈৰ্ঘ্য হ'ব, ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান হ'ব? 350 মিটাৰ। এতেকে ট্ৰেইনখনৰ দৈৰ্ঘ্য ইজ ইকুৱেল টু 350 মিটাৰ। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই আছিল, ধন্যবাদ।